আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। মই ৰুমটোৰ পৰা মানে লগ কৰিছোঁ, ভাল লগা নাই কিয় জানেনে? এয়া চাইছেনে কাপোৰ, মৰমৰ কাপোৰ গোটেইখিনি, কাৰণ বৰষুণ দিছে আৰু যোৱাকালি মানে তাৰ কাপোৰ ধোৱা নাছিলোঁ, তো যোৱাকালি ধোৱা নাই যে আজি পূৰা জমা হৈ গ'ল। চাইছেনে? বিশ্বাস নকৰিব কিজানি আজি দিনটোত তাৰ 4টা ড্ৰেছ লাগিলে। আজি আমাৰ গুৱাহাটীত ভোটৰ আছিলে, তো দেশৰ নাগৰিক হিচাপে মই মোৰ কৰ্তব্য পালন কৰি আহিলোঁ, ভোট দি আহিলোঁ। সেয়া চাইছেনে? মোৰ স্পষ্ট হোৱা নাই, এনেকুৱাকৈ এইটো ভোট দি আহিলোঁ। মই মোৰ কৰ্তব্য, মই মোৰ দায়িত্ব পালন কৰিলোঁ এজন দেশৰ নাগৰিক হিচাপে। আৰু আপোনালোকে নিশ্চয় ভোট দিলে আপোনালোকৰ মনৰ প্ৰাৰ্থীজনক, ময়ো তেনেকৈ মোৰ মনৰ প্ৰাৰ্থীজনক ভোট দিলোঁ। বাৰু সেইবিলাক আলোচনা কৰাৰ কথা নহয় এই ভ্লগত, তথাপিও মই জাষ্ট ক'লোঁ আজি ভোটৰ দিন কাৰণে। আমি গৈছিলোঁ ভোট দিব বহুত লেটকৈ, 11টামানত ভোট দিব গ'লোঁ, কাৰণ ৰাতিপুৱা আজি অলপমান লেটকৈ উঠিছিলোঁ, মৰমৰ স্কুল বন্ধ আৰু তেনেকৈ লেটকৈ উঠিলোঁ। আৰু হাতৰ বিষত মানে ৰাতি টোপনিয়ে অহা নাই, এই লেফ্ট হেণ্ডখনৰ মানে হাতৰ বিষ পূৰা, তো সেনেকৈ ৰাতি টোপনি হোৱা নাই। তো ৰাতিপুৱাৰ ভাগতে তেনেকৈ মই সাৰেও আছোঁ, মানে একেবাৰে যে টোপনি আহিম তেনেকুৱা নহয়, সাৰেই আছোঁ। তেনেকৈ উঠিলোঁ অলপ লেটকৈ, উঠি পেলাই মৰমৰ কাপোৰবোৰ গোটেই ধুলোঁ, ধুই মেলি গা পা ধুই পেলাই অকণমান চুজি বনাইছিলোঁ, চুজি কৰিলোঁ আৰু মৰমক ভাত দিলোঁ। দি পেলাই ৰাজ আৰু মই ভাবিছোঁ পাণ্ডুত যাম। এবাৰ ৰাজে গৈ আহিলে, আমাৰ যিকেইখন কাগজ মানে এই ভোটৰ এই নাম, যিকেইখন নাম আহে এই নামৰ কাগজকেইখন মানে ৰাজে অনা নাছিলে, মানে মোক কৈছিলে যাব, কিন্তু ময়ো যোৱা হোৱা নাই কিবা কামৰ হেৰিতে। তো ৰাজক মই যোৱাকালি ৰাতি আনিব কৈছিলোঁ, কিন্তু ৰাজে পাহৰিলে। ৰাজ আহিছে, ৰাজে পাহৰিলে আৰু সেই আজি কৈছে মই গৈ পেলাই চাই আহোঁ, কাগজে লৈ আহোঁ। তো ৰাজে গৈছে, বহুত দীঘলীয়া লাইন, লেডিছৰ লাইনটো একেবাৰে চুটি আছিলে, কিন্তু জেণ্টছৰ লাইন বহুত মানে এই হৈ আছে। তথাপিও ৰাজে কৈছে তুমি যদি মোৰ লগত যোৱা তেতিয়াহ'লে সোনকালে ওলোৱা, যদি মানে জেণ্টছৰ লাইনটো এই হয় তেতিয়াহ'লে মই দিম, আৰু যদি নহয় তেতিয়াহ'লে মই দুপৰীয়া দিম। তো তেনেকৈ ৰাজে কোৱাৰ পিছত আমি গ'লোঁ, আৰু লগতে মৰমো গ'ল সেই ড্ৰেছতে। ৰাজ আহিছে লগতে মৰমো গ'ল। আৰু আমি অহাৰ পিছতে আমাৰ ভাতিজী ছোৱালীজনীয়ে ফোন কৰিলে যে খুৰী আপুনি ক'ত আছে, ঘৰত আছে নেকি, নে ভোট দিব গ'ল আপুনি? মই কৈছোঁ নহয়, আমি মাত্ৰ দি থৈ পেলাই আহিলোঁ ঘৰত। তো তাই ক'লে মই 22 আহিছোঁ, আমাৰ ইয়াতে লেবৰেটৰী এটা আছে, তো মই 22 আহিছোঁ, আপোনাৰ ঘৰত সোমাই যাম। মই কৈছোঁ ঠিক আছে আহা, তুমি দালি ভাত যি আছে সেইখিনি খাই যাবা, মই মানে দৌৰা দৌৰিকৈ বনাই দিম বুলি ভাবিছোঁ, কাৰণ তাইও ভোট দিব যাব। তো তেনেকৈ মই দাইল, বেঙেনা ভাজি, পনীৰ, ৰাজে কালি অৰ্ডাৰ কৰি আনিছিলে পনীৰৰ চব্জি, তো সেইটো দি পেলাই তেনেকৈ তাই খাই পেলাই তাই কৈ আছে কিন্তু বহুত টেষ্ট পালোঁ খুৰী খাই পেলাই, কাৰণ মোৰ এইবিলাক খুব প্ৰিয় হয়, বেঙেনা ভাজি। ৰাজ আহিছে, তো তেনেকৈ হেৰি কৰিলে, কৰি পেলাই তাই গ'ল। যোৱাৰ পিছত আমি ভাত পানী খাই উঠিলোঁ। এতিয়া ৰাজে আৰু ফোন কৰিছে যে মই আহিছোঁ ভোট দিব বুলি ক'লে। মই বোলো ভাত খাই আহিছেনে? কৈছে নাই খাই অহা নাই বুলি ক'লে। গৈ খাম। কিয়নো গৈ খাব লাগে তুমি, মই ভাত বনাই দিওঁ, চব্জি তব্জি আছে, পনীৰৰ চব্জি, দাইল এইবিলাক আছে, তো ভাত হৈ গ'ল, তো ইয়াতে খাই যাবা। সেই ৰাজে এনেও আহিম বুলি কৈছিলে ঘৰত, তো সেইকাৰণে আহিছে। তো এতিয়াৰ কাৰণে ৰাখিছোঁ, ৰাজক ভাত দিওঁ। এতিয়া 4টা বাজিলে, নেক্সট আপোনালোকক আবেলি হয়তো লগ পাম। তো সেইকাৰণে বাই বাই। টেষ্টি গধূলি হ'ল নহয়, আমাৰ মৰমক কিবা টেষ্টি লাগে, মানে কি টোপনিৰ পৰা উঠিলে এতিয়া 6:15 হ'ল, এতিয়া নহয় কিন্তু টাইম ভালেখিনি হ'ল, 5:30 উঠিছিলে। চাহকে খাওঁ একাপ, হয়নে নহয়? আপোনালোকে বা খালে নে নাই? নিশ্চয় খালে বহুতে। মোৰ ডাঙৰ বাৰ লগত কথা যে পাতি আছিলোঁ, ডাঙৰ বাও খাইছে, মানে মোৰ লগত কথা পাতি পাতিয়ে ৰঙা চাহ একাপ খালে। চাহকাপ বনাই লওঁ। দেৱী ঐ শশী বালাজী, তোমাৰ শাহুৰ
যোৱাকালি ৰাতিও মই ইমান গালো ভগৱানৰে গান গাইছোঁ ইমান মানে চিঞৰি চিঞৰি গাইছোঁ মানে মই কি ক'ম আৰু ইয়াতে মানে যোৱাকালি নহয় পৰহি গাইছোঁ ইয়াতে ৰাতি ভাত বনাই আছিলোঁ লোকগীত গালোঁ নে বৰগীত গালোঁ পাহৰিছোঁ কিন্তু একদম মনৰ পৰা এই কৰি যে গাইছোঁ নহয় পুৰা চিঞৰি চিঞৰি মই মানে এৰিব ইচ্ছা নাই আৰু মানে ধুনীয়াকৈ গাই আছোঁ কীৰ্তন ঘোষাৰ এটা মানে এই ভাল লাগিছে তেনেকৈ মই গাওঁ কেতিয়াবা কেতিয়াবা আৰু মোৰ গানত বহুত ৰাপ আছে কিন্তু মোক মা দেউতাহঁতে সেইটো মোৰ মনৰ কথাটো বুজি নাপালে তো সেই মোক নিদিলে কিন্তু মই এতিয়াও যদি ধৰক মোক কোনোবাই মানে মই মানে গান শিকিব পৰা এই থাকে আছে আচলতে মৰমক মই এবাৰ লৈ যাওঁতে সংগীত বিদ্যালয়ত মই তেওঁৰ ছাৰজনক কৈছিলোঁ কওঁতে ছাৰে কৈছে অভিয়াছলি আপুনি এই কৰিব পাৰে শিকিব পাৰে আহিব বুলি কৈছিলে কিন্তু নগ'লোঁ নিজৰ টাইম নাই ৰ'ব দেই গাখীৰ লৈ আহি আছোঁ এনেকৈ দি এইটো এনেকৈ দিব লাগে চৰি এইটো এনেকৈ দি এইটো চিধা আনিলে তো এইটো এনেকৈ গম পাইছানে ইজি হয় এইটো এনেকৈ দিলা তো অলপমান এনেকৈ এইটো চিধা এইটো এনেকৈ দি এইটো কি কি জানা না ধৰা এখন এনেকৈ পাহাৰ এডাল এনেকৈ এডাল এনেকৈ চিধা কৰি দিলে পাহাৰটো হৈ গ'ল এইটো আৰ আৰু এইটো চি হৈ গ'ল এতিয়া ক খ এটা লিখা আমাৰ মৰমে বনাই আছে চাওমিন এয়া পাৰিবানে বনাব জিভা ওলাই যাইছোঁ মই এনেকুৱা চবতে কাম কৰোঁতে জিভা ওলাই হৈছে দিয়া চাওমিন মই বইল কৰি ৰাখিছোঁ আৰু এতিয়া দিম মই দিওঁ নালাগে কৈছোঁ নহয় নালাগে এনেকৈ দিম ধুনীয়াকৈ তুমি লাৰি থাকিবা কণী আৰু এটা লাগিছিল কণী লাগিছিলে কিন্তু কণী নাই যে আনা এটা কণী নাইতো তাতে ফ্ৰিজত আমাৰ চাওমিন বনোৱা হৈ গ'ল এতিয়া খাব লৈছোঁ মৰমে থাকিব নোৱাৰে চাওমিনৰ বহুত পাগল খুলিছা মুখটো ক'ত মুখটো ক'ত কি দিব লাগে চাওমিন এই দেখোন চাওমিন দিলোঁ বোলে তুমি অলপমান দিয়া মোৰ পৰা আৰু লাগে তাক নালাগে তুমি বোলে দিয়া বাছ এইখিনি হৈ যাব হ'বনে হ'ব মোক আচলতে কণী লাগে চাওমিনখিনি গোটেইখিনি মোক দিয়েই দিয়ে হ'বনে মই কৈছিলোঁ নে চাওমিনত সদায় নিমখ কম দিব লাগে চচৰ লগত হৈ যায় চচত কি নিমখ দিয়ে